অয়েল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ জিএনএম নাৰ্ছিং কোৰ্চৰ অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ প্ৰথমতে কাম কৰিবা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা লিংকত ক্লিক কৰি দিবা তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব ইয়াতে 1 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল অনলি তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব লগতে অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব বাকি ডিষ্ট্ৰিক্টৰ নোৱাৰিব এতিয়াই মনোযোগ দি শুনি লোৱা তোমালোকে যদি তিনচুকীয়া ডিষ্ট্ৰিক্টৰ হয় বা ডিব্ৰুগড় বা চৰাইদেউ বা শিৱসাগৰৰ হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা আৰু বাকি যিমানবোৰ ডিষ্ট্ৰিক্ট আছে সেইবিলাক কিন্তু নোৱাৰিব এতিয়াই মনোযোগ দি শুনি লোৱা তাৰপিছত অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ অনলি কেণ্ডিডেট পাৰিব ইয়াতে ইম্পৰ্টেণ্ট পইণ্টটো হ'ল তোমালোকৰ ফৰ্ম ৰিলিজ কৰি দিছে এতিয়া তোমালোকৰ মানে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব ইয়াতে চোৱা লাষ্ট ডেট লিখিছে আগষ্টৰ 29 তাৰিখ ইয়াতে চোৱা প্ৰথম কি কৈছে ৰেজিষ্টাৰ কৰি ল'ব লাগিব ইয়াতে চোৱা ৰেজিষ্টাৰ এটা অপশ্যন আছে এই ইয়াতে ক্লিক কৰি দিবা তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব লোডিং হৈ আছে ইয়াতে তোমালোকৰ কি লিখিব লাগিব এতিয়া মই জনাম ইয়াতে চোৱা তোমাৰ নাম লিখিব লাগিব চোৱা এপ্লিকেণ্টৰ নাম এইটো বক্সত মোবাইল নম্বৰ ইয়াতে ইমেইল আইডি ইয়াতে তাৰপিছত এইখিনি ফিল আপ কৰি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিবা এতিয়া মই এইখিনি ফিল আপ কৰি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিম ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত চোৱা এপ্লিকেশ্যন নম্বৰ এটা পাবা এই নম্বৰটো কি কৰিবা ইয়াতে এণ্টাৰ কৰিবা তাৰপিছত ইয়াতে লগইন অপশ্যনত ক্লিক কৰি দিবা এতিয়া মই কি কৰিম লগইন অপশ্যনত ক্লিক কৰিম লগইন হোৱাৰ পিছত কেনেকুৱা ইণ্টাৰফেচ আহে এতিয়া তোমালোকে চাব পাৰিবা মানে OTP আহিব তোমালোকক মই দেখাই আছোঁ যে লগইন হোৱাৰ পিছত তোমালোকৰ OTP কেনেকৈ এণ্টাৰ কৰিব লাগে মই এতিয়া তোমালোকক দেখাম সো OTP আহিছে OTP মই এণ্টাৰ কৰিছোঁ এতিয়া কি কৰিম ইয়াতে লগইন অপশ্যনত ক্লিক কৰিছোঁ তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিছে GNM ৰ স্ক'ৰ কাৰ্ড লাগিব ক্লাছ 10 ৰ এডমিট কাৰ্ড লাগিব ক্লাছ 12 ৰ মাৰ্কশ্বিট PRC লাগিব তাৰপিছত চোৱা যদি জেনাৰেলৰ হয় কাষ্ট সাৰ্টিফিকেট নালাগে বাকি যিবিলাক আছে মানে সেইবিলাক কেটেগৰী লাগিব OBC বিলাক NCL তাৰপিছত STB এইবিলাকৰ কাষ্ট সাৰ্টিফিকেট লাগিব আৰু PWD দিব্যাংগ কেণ্ডিডেটৰ সাৰ্টিফিকেট লাগিব যদি এপ্লাই কৰে ইয়েস কৰে তাৰপিছত চোৱা ইয়াতে তলত কি কৈছে নাম লিখিছো ৰেজিষ্টাৰ সময়ত হেতু আহিছে তাৰপিছত ইয়াতে চোৱা কি হৈছে যে ডেট অফ বাৰ্থ ইয়াতে এন্টাৰ কৰি দিবা তোমালোকে ডেট অফ বাৰ্থটো এন্টাৰ কৰি দিবা তাৰপিছত ইয়াতে মেৰিট আনমেৰিটেই হ'ব বাকি নোৱাৰিব মেৰিট ক্যান্ডিডেট নোৱাৰিব ক্যাটেগৰী কি হয় চাই লোৱা জেনাৰেল SC ST যাৰ যিটো হয় এইটো সিলেক্ট কৰি দিবা ইয়াতে গুটেখিনি ক্যাটেগৰী আহিব এতিয়া তোমাৰ আসাম আৰু ডিস্ট্ৰিক্ট চোৱা ডিব্ৰুগড় তিনচুকীয়া চৰাইদেউ শিৱসাগৰ যাৰ যিটো হয় এইটো সিলেক্ট কৰি দিয়া তাৰপিছত চোৱা কি হ'ব ইয়াতে তোমালোকৰ যদি PWD ইয়েস কৰিবা আৰু যদি নহয় নো টিক মাৰ্ক কৰি দিবা ইয়েস কৰিলে সাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু যদি PWD নহয় তেতিয়ালে নালাগে আৰু ইয়াতে আৰু এটা অপচন আছে চাই লোৱা তোমালোকে ভালকৈ যদি NM হয় ইয়েস কৰিবা মানে NM পাস কৰি যদি শ্ৰীমন্ত অংগদেৱ ইউনিভাৰ্সিটি এন্ট্ৰেন্স পৰীক্ষা দিছিলে ৰিজাল্ট পাইছে ইয়েস কৰিবা আৰু যদি নহয় নো টিক মাৰ্ক কৰি দিবা আৰু ইয়াতে সব PRC ক্লাছ 10 ৰ এডমিট কাৰ্ড লাগিব ক্লাছ 10 ৰ এডমিট কাৰ্ড PDF ফৰমেটত দিলে ভাল হ'ব তাৰ পিছত PRC এটো আপলোড কৰিবা আৰু আপলোড ইয়াতে কি কৈছে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিবা ইয়াতে তোমালোকে তাৰ পিছত আৰু কি লাগিব এতিয়া মই তোমালোকক জনাম চাব পাৰিবা সোয়া তোমালোকৰ কি লাগিব চাই লো এতিয়া ইয়াতে আৰু তোমালোকৰ কি বিচাৰিছে এইটো মই জুম কৰি আছো এপ্লিকেশন ফৰ্মটো অলপ মানে সৰু হৈছে এপ্লিকেশন ফৰ্মটো এতে সোয়া তোমালোকৰ GNM এন্ট্ৰেন্স পৰীক্ষাত কিমান নম্বৰ পাইছে সোয়া ইয়াতে দিব লাগিব GNM ৰ এন্ট্ৰেন্স পৰীক্ষাৰ ৰোল নম্বৰ ইয়াতে তাৰ পিছত সাবজেক্ট ওয়াইজ কিমান পাইছা চাই লো প্ৰথম ৰোল নম্বৰ বিচাৰিছে তাৰ পিছত ইংৰাজী সাবজেক্টত কিমান পাইছা 50 ৰ ভিতৰত যিমান পাবা হেতুহে দিব লাগিব সাপোজ 20 পাইছো 20 দিছো 50 তোমাৰ স্কোৰ কাৰ্ডত লিখা আছে 25 ৰ ভিতৰত জেনাৰেল সায়েন্সত কিমান পাইছা সাপোজ মই 15 পাইছো 15 লিখিছো 25 ৰ ভিতৰত গণিতত কিমান পাইছা 15 পাইছা তেতিয়ালে অটোমেটিক কিমান হৈছে ইয়াতে শো হৈছে এতিয়া তোমাৰ কি আপলোড স্কোৰ কাৰ্ড তলত এটা অপচন পাবা চাই লো ইয়াতে স্কোৰ কাৰ্ডটো আপলোড কৰি দিবা PDF হতে দিবা বেষ্ট হ'ব তাৰ পিছত HS কিমান চনত পাস কৰিছা ডেট মান্থ ইয়াৰ লিখিবা এটো তোমাৰ মাৰ্কশিটত আছে আৰু কোনখন কলেজৰ পৰা HS পাস কৰিছা কলেজৰ নাম লিখিবা তাৰ পিছত নেক্সট যেটো অপচন হ'ব এটো বোর্ড তোমাৰ বোর্ড কি CBSE নে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল যাৰ যেটো হ'ব এটো সিলেক্ট কৰি দিবা তাৰ পিছত চোৱা তোমালোকৰ ইয়াতে কৈছে টোটাল মাৰ্ক কিমান তলত চাই লবা HS টোটাল মাৰ্ক
মানে 500 মাৰ্ক 5টা সাবজেক্টৰ হলে কি হয় 500 মাৰ্ক হ'ব 500 লিখিবা তোমালোকে চাই লবা কিমানটা সাবজেক্টৰ পৰীক্ষা দিছে এটাত কিমান নম্বৰ পৰীক্ষা হৈছিল হেমতে তোমালোকে বহাবা তাৰ পিছত কিমান পাইছা সিকুৰ মানে তোমালোকে 500 ৰ ভিতৰত কিমান পাইছা মই উদাহৰণ দি তোমালোকক বুজাই আছো তাৰ পিছত কিমান পাৰ্সেন্ট হয় ইয়াতে অটোমেটিক আহিব তাৰ পিছত এইচএছ ৰ মাৰ্কশিট তোমালোকে পিডিএফ ফৰমেটত আপলোড কৰি দিবা তাৰ পিছত ইয়াতে টিক মাৰ্ক কৰি সাবমিট অপচনত ক্লিক কৰি দিবা তাৰ পিছত বেলেগ এটা স্টেপ আহিব হেমতে তোমালোকে মানে ফৰ্মখন ফিল আপ কৰি জমা দিব পাৰিবা সোৱা এতে ইম্পৰ্টেন্ট পইণ্টটো হ'ল তোমালোকে যদি আমাৰ পৰা ফৰ্ম ফিল আপ কৰিব বিচাৰিছে ফৰ্ম ফিল আপ কৰিব পাৰিবা বহুতে দোকানত যাই কৰে ভুল হয় তাৰ পিছত দোকানত কৰিলে আৰু কি সুবিধা নাপায় ৰিজাল্ট কেতিয়া দিব মেডিকেল এক্সামিনেশন কেতিয়া হ'ব বা ডকুমেন্টস ভেৰিফিকেশন কেতিয়া হ'ব এইবিলাক নাপায় গমেই নাপায় সেই কাৰণে আমাৰ পৰা যদি তোমালোকে কৰা ফৰ্ম ফিল আপ তেতিয়ালে সম্পূৰ্ণ গাইড পাবা যদি ফৰ্ম ফিল আপ কৰিব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰিবা ভিডিও ডেসক্ৰিপচনত নাম্বাৰ দিয়া আছে